কথাটো হৈছে সোণাপুৰত যিটো হৈছে এইটো একদম মানে গণতন্ত্ৰ দেশত এটা সভ্য সমাজত চৰম মানে আপোনাৰ বেয়া কাম হৈছে যেটো নেকি আপোনাৰ এজন নাগৰিকৰ মানে জন্ম বাসস্থান থকা বকাৰ কাৰণে যেটো থাকিব লাগিছে নাগৰিকৰ মানে মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে সোণাপুৰত মানুহখিনিক উচ্ছেদ কৰা কাম উচ্ছেদৰ বিৰোধিতা কৰা নাই আপোনাৰ ব্লক এণ্ড বেল্টৰ মাটি যেহেতু ট্ৰাইবেলত আছে সেই ট্ৰাইবেল বেল্টত আছিলে গতি এই মানুহখিনিক কমসে কম মানে আপোনাৰ ইভিকশন কৰাৰ আগত চৰকাৰৰ দায়িত্ব আছিলে যে আপোনাৰ সেইখিনি মানুহখিনিক ৰিহেবিলিট কৰাৰ কাৰণে কমসে কম কৰবাত ৰিহেবিলিট কৰিব লাগিছিলে ৰিহেবিলিটেশ্যন কৰাৰ আগতেই মানে তেখেতসকলক যেনেকৈ অমানৱীয়ভাৱে অত্যাচাৰ কৰি খেদা হ'ল অমানৱীয়ভাৱে অত্যাচাৰ কৰি তাত 3জন মানুহ পুলিচৰ গুলিত নিহত হ'ল গুলি কৰিব নালাগিছিলে গুলি কৰাৰ চিটুৱেশ্যন হোৱা নাছিলে তাতে গুলি কৰাৰ কোনো চিটুৱেশ্যন নাই মানুহখিনি খেদিব পাৰিলেহেঁতেন লাহেকৈ ক'ব পাৰিলেহেঁতেন বা আপোনাৰ মানুহখিনি জাননী দিব লাগিছিলে আপোনাৰ সুপ্ৰিম কোৰ্ট আপোনাৰ হাইকোৰ্টৰ এটা ৰুলিং আছে ভাৰ্ডিক্ট আছে যে কোনো যদি চৰকাৰী মাটিটো কোনোবা মানুহ বহবাস কৰে সেই মানুহখিনিক উচ্ছেদ কৰিব লগা হ'লে তাক 15 দিন আগতে নোটিছ ইছ্যু কৰিব লাগে কোনো নোটিছ ইছ্যু কৰা নাই একোৱে কৰা নাই গতিকে চৰকাৰৰ যিটো দায়িত্ব আছিলে এখন চৰকাৰৰ দায়িত্ব থাকে মানে সেই মানে ৰাজ্যৰ সেই অঞ্চলৰ মানুহখিনিক সুৰক্ষা দিয়াটো কিন্তু এই চৰকাৰে এই বিজেপি গভৰ্ণমেণ্টে যিটো কৰি আছে এইটো ফেচিষ্ট চৰিত্ৰ তেখেতসকলক প্ৰকাশ পাইছে আৰু বিশেষকৈ এটা জাতিক আপোনাৰ টাৰ্গেট কৰা হৈছে এইটো মাইনৰিটি মুছলিম জাতি আপোনাৰ বাংলাদেশী বুলি কৈ থাকে আমাৰ 1971 পিছত কোনো বাংলাদেশী মুছলমান মানুহ অহা নাই যদি আহিছে বাঙালী হিন্দু বহুত আহিছে গতিকে বাঙালী হিন্দু তাতে বসবাস তাতে খবৰ পোৱা মতে তাতে আপোনাৰ বেংগলী হিন্দু আৰু বঙালী মুছলমান একেলগে বসবাস কৰে আপোনাৰ চাই কিনে বঙালী মুছলমানখিনি ঘৰ ইভিকশ্যন কৰা হৈছে বঙালী মানুহখিনিক ইভিকশ্যন কৰা হোৱা নাই গতিকে এইটো কৰিব নালাগিছিলে মাত্ৰ মুছলমান আৰু হিন্দু এই দুটা শব্দ লৈকে এই চৰকাৰখন চলি আছে ৰাইজে চাই আছে অসমীয়া মানুহে বিশেষকৈ অসমৰ খিলঞ্জীয়া মানুহ বা অসমীয়া মানুহখিনি এইটো হিন্দু মুছলমান বিচৰা নাই আপুনি যেনেকৈ হিন্দু মুছলমান কৰি আছে 26ৰ ইলেকশ্যন পাৰ কৰিব মানুহ উন্নয়নৰ কথা বিচাৰিছে আপোনালোকৰ যিটো আপোনাৰ চিট ফাণ্ড কেলেংকাৰী আছে এইবিলাক মানে ঢাকিবৰ কাৰণে উন্নয়নৰ কথাটো যাতে ওলাব নোৱাৰে সদায় এটা না এটা আপুনি লগাই দি থাকে কিছুদিন আগত লগাই দিলে আপুনি ইউএছটিএম এটা লগাই দিলে ইউএছটিএম জেহাদ ফ্লাড জেহাদ আজমল জেহাদ আকৌ এডুকেশ্যন জেহাদ এতিয়া আপুনি লৈ আহিলে কি লেণ্ড জেহাদ গতিকে এইবিলাক কৰি মানুহৰ মাইণ্ডটো ডাইভাৰ্ট কৰাৰ কাৰণে এইবিলাক কৰি আছে কংগ্ৰেছ একচুৱেলি এইটো হৈছে কংগ্ৰেছ আৰু বিজেপি মিলি কামবিলাক কৰি আছে কেনেকৈ কৰি আছে আপোনাক কৈ দিওঁ কথাটো এই কথাটো ক'ব লগা হ'লে কংগ্ৰেছী মানুহবিলাকে বেয়া পাব কংগ্ৰেছ লিডাৰবিলাকে বেয়া পাব যিমান আজি মুছলমানৰ ওপৰত অত্যাচাৰ হৈছে একমাত্ৰ মেইন হেৰি হ'ল পাৰ্টি হ'ল কংগ্ৰেছ পাৰ্টি যদি কংগ্ৰেছৰ দিনত এই মাটিখিনি ব্লক আৰু বেল্টত নেপেলালেহেঁতেন তেতিয়াহ'লে আজি এইখন মানে উচ্ছেদ হ'ব লগা নহ'লহেঁতেন কংগ্ৰেছৰ দিনত যদি মানুহক চৰ চাপৰিত বসবাস কৰা মানুহখিনিক মাটিৰ পাট্টা দিলেহেঁতেন তেতিয়াহ'লে আজি বিজেপিয়ে ইভিকশ্যন কৰাৰ সুযোগটো নাপালেহেঁতেন কংগ্ৰেছৰ যদি ডি ভোটাৰ নবনালেহেঁতেন তেতিয়াহ'লে বিজেপিয়ে সেই মানুহখিনিক আজি বৰপেটাৰ পৰা 28জন মানুহ ধৰি কিনে ডিটেনশ্যন কেম্পত সোমাই দিছে চব কাম কংগ্ৰেছে ডি ভোটাৰ সৃষ্টি কৰিছে ডিটেনশ্যন কেম্প কংগ্ৰেছে কৰিছে আজি ব্লক এণ্ড বেল্টৰ মাটি কংগ্ৰেছে দি থৈ গৈছে যিমান মাইনৰিটি মানুহৰো মানে যিমান অন্যায় কৰিছে গোটেইখিনি অন্যায় কংগ্ৰেছে কৰি থৈ গৈছে আৰু ইয়াৰ কাৰ্যকৰিতা কৰি আছে বিজেপি গভৰ্ণমেণ্টে গতিকে বিজেপি আৰু কংগ্ৰেছ একে বস্তু একে মুদ্ৰাৰ হিপিটি গতিকে কালি আমি পৰহি গৈছিলোঁ যাওঁতে তাতে তৰ্ক বিতৰ্ক কিবা এটা হৈছে তাৰপিছত যোৱাকালি 2-4-5জন কংগ্ৰেছৰ বিধায়ক গৈছিলে গৈ কিনে তাত গাড়ীৰ পৰা নামাই নাই তেখেতসকলে এজন নামিছিল বাকীখিনি নামাই নাই তেখেতসকলে মাত্ৰ এইটো ভোট বেংকৰ পলিটিক্সটো কৰি আহিছে গতিকে এতিয়া তেখেতসকলে ক'ব নোৱাৰে যে বেল্টৰ মাটি মানুহ গুচি যাব লাগে নে থাকিব লাগে সেইটো কথাও ক্লিয়াৰ ভাগে কৰিব নোৱাৰে গতিকে মুছলমানে যেনেকৈ অত্যাচাৰ কৰিছে আৰু যেনেকৈ আপোনাৰ মানে অপহৰণ কৰিছে এইটো আৰু মানে কংগ্ৰেছে এতিয়া সেইকাৰণে কংগ্ৰেছে ভুগি আছে আজি যে 10 বছৰৰ পৰা নাই আৰু ভৱিষ্যত কিমান বছৰ কংগ্ৰেছ নাই এইটো ক'ব নোৱাৰি ক্ষমতাত আহিব কংগ্ৰেছৰ মাজত যিমান অৰি যোৱাকালি আপোনালোকে গম পাইছে কেইজনক শোকজ কৰিছে আব্দুল ৰছিদ মণ্ডল আপোনাৰ হেৰি কি নন্দিতা আপোনাৰ এই ৰেকিবুদ্দিন যিবোৰ মেইন লিডাৰবিলাকক শোকজ কৰিছে কংগ্ৰেছৰ আছে কোন এইটো কথা কওক না লাহে কেইদিনমান আগত ওলাইছে ভূপেন বৰা গুচি যাব গতিকে মানুহটো অলমষ্ট গুচিয়ে গ'ল বসন্ত দা আছিলে গুচি গ'ল ৰূপজ্যোতি কুৰ্মী গুচি গ'ল সুস্মিতা সেন গুচি গ'ল সুস্মিতা দেৱ গুচি গ'ল আছে কোন ৰে ভাই গতিকে কংগ্ৰেছে চৰকাৰ গঠন কৰাটো ভাল কৰক তেখেতসকলে কিন্তু তেখেতসকলে মানুহখিনি ধৰি ৰাখিব পাৰিছে জানো তেখেতসকলে কাৰ পৰা ভোট ল'ব আলিকুলি নাই এতিয়া কংগ্ৰেছৰ পকেটত নাই ভোট ক'ৰ পৰা পাব মানুহক ধুবুৰীৰ ৰাইজসকলক চিধা মানুহ সৰল সোজা মানুহ সেইখিনিক মিছগাইড কৰি ভোটখিনি লৈছিল তেখেতে লেকচাৰ মাৰিছিলে তেখেতে মিটিঙত কৈছিলে ৰাইজ আপোনালোকে বদ্ৰউদ্দিনক ভোট দিব নালাগে মোক ভোট দিয়ক আপোনালোকে ভোট দিয়াৰ 2 মাহৰ পিছতে হিমন্ত বিশ্ব চৰকাৰক মই চৰকাৰ ভাঙি দিম বুলি কৈছিলে ভাঙিব পাৰিছে জানো গতিকে তেখেতে মুছলমান লিডাৰ হয় কিন্তু মুছলমানৰ কাৰণে একো কৰা নাই মুছলমানৰ কাৰণে যিখিনি ক্ষতি ৰকিবুল হুছেইন ডাঙৰীয়া কৰিছে
ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা কোনো মুছলমানে ইমানখিনি ক্ষতি কৰা নাই 20 বছৰ হৈ গ'ল তেখেত ৰাজত্বত আছিলে 20 বছৰ কি কাম কৰিছে ডিটেনশ্যন কেম্প দি থৈ গৈছে ডিবুটাৰ দি থৈ গৈছে আপোনাৰ এনআৰচি কাম কমপ্লিট কৰা নাই চাকৰিৰ নামৰ ৰিজাৰ্ভেশ্যন নাই কি কাম কৰিছে দেখাই দিয়কচোন ৰকিবুল হুছেইনে মুছলমানৰ লিডাৰ বুলি কয় কিন্তু মুছলমানৰ বিপদৰ সময়ত আজি আপাৰ আছামত গণ্ডগোল হৈছে মিয়াখেদা আন্দোলন হ'ল এদিন মাত নিদিলে আপোনাৰ 28 জন মানুহ ডিবুটাৰৰ নামত ধৰি কিনে লৈ কিনে ডিটেনশ্যন কেম্পত সোমাই দিলে এটা মাত নিদিলে যোৱাকালি ইমান ডাঙৰ ঘটনা ঘটিল যোৱা 3 দিন আগত যিটো ঘটনা ঘটিছে সোণাপুৰত তাতে তেখেতে এদিন এটা মাত নিদিলে কংগ্ৰেছ সদায় ভোট বেংকৰ পলিটিক্সটো কৰিছে হৰল খোজা মুছলমানখিনিৰ পৰা ভোট লৈছে কাম একো কৰা নাই এতিয়া মুছলমানে বুজি পোৱা হৈছে মুছলমানৰ নিজাকৈ এতিয়া দলৰ তেখেতৰ নেতা চিলেকশ্যন কৰিছে আজমল চাহাবক মানুহ আজমল চাহাবৰ লগত আছে কোনো মানুহ কংগ্ৰেছৰ লগত নাথাকে